যোৰহাট তথা ৰাজ্যৰ অন্যতম পুণ্যভূমি দেওঘৰ। যোৰহাটৰ ৰঙাজানত অৱস্থিত দেওঘৰৰ আছে সোণালী ইতিহাস, সুকীয়া মহিমা। মহিমামণ্ডিত ঐতিহাসিক দেওঘৰলৈ সোঁত বয় হাজাৰ হাজাৰ ভক্তৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰেহি ইতিহাস প্ৰসিদ্ধ এই দেওঘৰত। লোকবিশ্বাস অনুসৰি শুদ্ধ অন্তৰেৰে দেওঘৰত সেৱা ল'লে পূৰ্ণ হয় ভক্তৰ মনোকামনা। দেওথানভাগিৰ অতীজৰ পৰিৱেশ আছিল অতি জয়াল। বৃহৎ বৃহৎ বৃক্ষ, বনৰীয়া লতা তথা ডাঠ হাবিৰ মাজত আছিল এই থানভাগি। কাষৰ ননৈ চাওদাং গাঁৱৰ ৰাইজে প্ৰতি বছৰে ইয়াত পাতিছিল দুভাগ পূজা। বলি বিধানেৰে আহোম পৰম্পৰা অনুসৰি দেৱতাসকলক দিয়া হৈছিল পূজা অৰ্চনা। কালক্ৰমত সেই প্ৰথাৰ বিলুপ্তি ঘটে আৰু ববলৈ ধৰে হৰিনাম তথা বৈষ্ণৱ ধাৰা। এই থানত অতীজৰে পৰাই বিৰাজমান হৈ আছে এভাগী মাটিৰ কুৰ্ম। আহোম যুগৰে পৰা কুৰ্মভাগী ইয়াত বিদ্যমান বুলি জনা যায়। ৰাইজৰ দান বৰঙণিৰ জৰিয়তে এই থানভাগীয়ে লাভ কৰিছে ন-ৰূপ। এই দেওঘৰ যোৰহাট তথা সমগ্ৰ ৰাজ্যৰ পৰ্যটনৰ অন্যতম কেন্দ্ৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ বাবে লাগিব ৰজাঘৰীয়াৰ প্ৰচেষ্টা, সদিচ্ছা।